মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ লগত আলোচনা কৰিম যে অসমীয়াত ছাত্ৰ-ছাত্ৰী কিয় ফেইল হয় আৰু কি ভুল কৰে ছাত্ৰ-ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সামত অসমীয়াত কি কৰিলে পাছ কৰিবা আৰু why student fail in Assamese exam গতে ইয়াৰ ওপৰত তোমালোকক আজি কোৱা হ'ব তোমালোকে প্ৰথমে চোৱা আমাৰ অসমীয়া বিষয়টো হৈছে সবেই ভাবে যে অসমীয়া বহুত সহজ তে সহজ হলিও আমি অসমীয়াত কিয় ফেইল কৰিছো গতিকে তোমালোকৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল পৰীক্ষাত আসামিজ সাবজেক্টৰ দিবা সেই সকল ছাত্ৰ-ছাত্ৰীক মই কেটেমান টিপস এণ্ড ট্ৰিক্স শিকাই দিম যে কেনেকৈ তোমালোকে অসমীয়াত পাছ হ'ব পাৰিবা তোমালোকে চোৱা আমাৰ আমি কি হ'ব লাগিব আমাৰ ড্ৰিম বিগ হ'ব লাগিব আৰু ওয়াৰ্কটো আমাৰ হাৰ্ড হ'ব লাগিব তে আমি কি কৰিব লাগিব আমি অসমীয়াত আমি প্ৰথম চাব লাগিব যে আমি অসমীয়া লিখিবলৈ যাওঁতে আমাৰ বানান 2 নম্বৰতে আমি চাব লাগিব যে সহজ সৰল অসমীয়া ভাষা ইয়াৰ ওপৰত তোমালোকক মই আৰু কেইটামান কথা কম তোমালোকে শেষলৈকে চাবা অকনমান দীঘলীয়া হয় যদিও আমনি নাপাবা তাৰ পিছত আৰু আমাৰ হ'ব লাগিব শুদ্ধ বাক্য এতিয়া চোৱা তোমালোকে পৰীক্ষাত বেয়া হৈছে কাৰণে মন বেয়া কৰি আছা বা হয়তো বহুত তোমালোকৰ কাৰণে আমাৰো বেয়া লাগিছে কাৰণ চোৱা গোটেই বছৰটো আমি তোমালোকক পঢ়াই কেতিয়াও নেভাবো যে ছাত্ৰ-ছাত্ৰীসকল অকৃতকাৰ্য হওক বা তোমালোকে ভাবা নাই যে আমাৰ ৰিজাল্টটো বেয়া হওক তোমালোকে পৰীক্ষা দি বুজিয়ে পোৱা নাই ভাবিছা কি পাছ কৰিমেই এতিয়া চোৱা অকৃতকাৰ্য হোৱাটো কিন্তু ইমান ডাঙৰ কথা নহয় জীৱনত শিকিবলৈ আৰু জানিবলৈ বহুত কিবা কিবি আছে গতিকে এইখিনিতে মই কৈছো আমাৰ যিটো এছএফ বৰ্ডৰ নিৰ্দেশনা আছিলে সেই নিৰ্দেশনা মতে যিখিনি ছাত্ৰ বা ছাত্ৰীয়ে 170 নম্বৰ টোটেল মাৰ্কস 170 পাইছা আৰু তাৰ লগত তোমালোকে তিনটা বিষয়ত 3 সাবজেক্টত তোমালোকে অকৃতকাৰ্য হৈছা বা সাকসেস তোমালোক নহলা অৰ্থাৎ তিনটা বিষয়ত তোমালোকে ফেল কৰিছা তেতিয়া হলে সেইজন ছাত্ৰ-ছাত্ৰীয়ে আমাৰ 27 তাৰিখে লাষ্ট ডেট আছে এপ্ৰিলৰ যে তোমালোকে কম্পাৰ্টমেণ্টেলৰ কাৰণে এপ্লাই কৰিছা বা তোমালোকৰ পাৰ সাবজেক্ট 500 বা সেন্টাৰ ফিস 150 এইখিনিৰ ওপৰত মোৰ ভিডিও দিয়া আছে নহলে গম পালা এটা কথাটো হল যে তোমালোকে যিখিনি ছাত্ৰ-ছাত্ৰী এনেকুৱা হৈছে যে 300 ওপৰো পাইছে অথচ ফেল বা কোনবাটো বিষয়ত কাৰবাৰ 4টা বিষয়ত ফেল 2 নম্বৰ কাৰণেও ফেল কোনো কাৰণে মিলাব নোৱাৰে সুধিছে মানে ৰিচেক কৰিব পাৰি নেকি তে তোমালোকৰ এটোও নিমিলে হেটোও নিমিলে গতি এছএফ বৰ্ডৰ একদম এটা কনফাৰ্ম নোটিফিকেশন আছে যে তোমালোকে যিখিনিয়ে বেয়া কৰিছা ক্লাছ 10ত এডমিশন লোৱা আৰু যিখিনিয়ে 3টা বিষয়ত এবাৰৰ কাৰণে 3টা বিষয় দিলে যোৱাবাৰ কাৰণে 2টা বিষয় আছিলে 3টা বিষয়ত বেয়া কৰিছা আৰু টোটেল মাৰ্কস 170 তেওঁলোকেতো ফৰ্ম ফিল আপ কৰিছা কম্পাৰ্টমেণ্টেলৰ কাৰণে আৰু কৰি যোৱা কিন্তু তোমালোকৰ ইয়াৰ এটা সত্য থাকিব তোমালোকে এমসিকিউ এক্সট্ৰা দিব লাগিব তোমালোকে এমসিকিউ যে দিবা এমসিকিউ এক্সট্ৰা দিব লাগিব 45 মাৰ্কসৰ আৰু তোমালোকৰ যিখন ডেসক্ৰিপটিভ পাৰ্টৰ কোৱেশ্চন হ'ব ডেসক্ৰিপটিভ তোমালোকে দিব লাগিব 45ৰ আৰু ইয়াত তোমালোকৰ 5 মাৰ্ক 13 আৰু ইয়াত 5 মাৰ্ক 13 এটো কিনে পাব লাগিব আৰু এটো মাত্ৰ সিঙ্গল চান্স হয় মই আকৌ এবাৰ কৈছো এটো সিঙ্গল চান্স হয় যি নহওক আমি এতিয়া অসমীয়া কথা তুলে আহিলো তোমালোকে নেভাবিবা যে এটো পৰীক্ষাত বেয়া হলে তোমালোকৰ জীৱনৰ সকলো শেষ হৈ গৈছে বুলি কাৰণ চোৱা আমাৰ শিকিবলৈ বহুত আছে বহুত ছাত্ৰ-ছাত্ৰীয়ে কিন্তু ঘৰুৱা অসুবিধাৰ কাৰণে অসুখৰ কাৰণে বিভিন্ন কাৰণে কিন্তু পৰীক্ষা দিব পৰা নাই তোমালোকৰ লগত তেনেকুৱা ভাল ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ'ব সেই সকলে পৰীক্ষা দি বেয়া কৰা নহয় নিজৰ কিছুমান অসুবিধাৰ কাৰণে হয়তো পৰীক্ষা দিব পৰা নাই এনেকুৱা বিপদো মানুহৰ বহুত আহি যায় এতিয়া আমি অসমীয়া বিষয়টোত পাছ কৰিবৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে তোমালোকে খুব ভালকে তোমালোকে কোৱেশ্চনবোৰ পঢ়িবা তাৰে এতিয়া চোৱা একেখিনি পঢ়া কৰি বহুতে লেটাৰ পাইছে কিন্তু মই আগতেও কৈছিলো তোমালোকক যে তোমালোকে অসমীয়া কোৱেশ্চন পঢ়িবা মানে তোমালোকৰ 1 নম্বৰ কোৱেশ্চন যেনিবা 1ৰ ক তোমালোকে প্ৰশ্নটো চাবা যে কেইটা কৰিব দিছে আৰু মাৰ্কসটো চাবা যে 1 মাৰ্কসৰ কোৱেশ্চন নেকি তো আমাৰ পেপাৰখনত 1 মাৰ্কসৰ কোৱেশ্চন থাকিব 2 থাকিব 3 থাকিব 4 থাকিব 5 থাকিব তোমালোকে ক খ লিখি পেলাই ইয়াত খালি উত্তৰ লিখিবা সময় বাচিব লাগিব তোমালোকে ইয়াত 1 মাৰ্কসে পাবা 2 নম্বৰত তোমালোকৰ ভাষাটো সহজ সৰল হ'ব তোমালোকে যিবোৰ মূল ভাৱ লিখিবলৈ আহে তাত তোমালোকে মূল ভাৱবিলাকত কি কৰা যে মানে কিবা কিবি লিখা তোমালোকে মানে প্ৰাসংগিক যিটো কবিতা দিয়ে সেই কবিতাৰ কথাখিনি যি বুজাইছে কোৱেশ্চন এটাও নেৰিবা দেই কম্পাৰ্টমেণ্টেলৰ কাৰণে কৈছো কোৱেশ্চন নেৰিবা আৰু তোমালোকৰ এই আসামিজ পেপাৰখনৰ সবতকে দীঘল কোৱেশ্চনটোৱে হৈছে ৰচনা য'ত থাকে আমাৰ 8 মাৰ্কস 8 নম্বৰ গতি 8 মাৰ্কসৰ ৰচনা তোমালোকক মই কমন দিম ৰচনা এখন ৰচনা তোমালোকে কৰিবা আৰু তোমালোকৰ যিখন থাকিব আবেদনখনত 4 মাৰ্কস থাকিব হেয়াও আগতে খুব ধুনীয়া ভিডিও দিয়া আছে
আবেদনত 4 পাবা আৰু বাকি গ্ৰামাৰবোৰ তোমালোকে ভুল নকৰিবা কোনো কোনো সময়ত তোমালোকৰ এনেকুৱা হৈ যায় যে তোমালোকে ধৰা প্ৰশ্নটো পঢ়াৰ ধৈৰ্য নাথাকে যত তোমালোকে কোৱেশ্চনটো যদি নপঢ়া ধৰি লোৱা এনেকুৱা ছাত্ৰ-ছাত্ৰী হৈছে যে তোমালোকে ভাৰতৰ বৈচিত্ৰ্যময় ভাৰতৰ মানে দুটা জনগোষ্ঠীৰ বৰগণি যোগোৱা দুজন ব্যক্তিৰ বিষয়ে লিখা পিছৰ কোৱেশ্চন নপঢ়িলেই কি তোমালোকৰ এবোৰ ভুলৰ কাৰণে তোমালোকে পৰীক্ষাত অকৃতকাৰ্য হৈছা গতিকে খুব সাৱধানে তোমালোকে কৰা মই যোৱাবাৰৰ তোমালোকৰ কম্পাৰ্টমেণ্টেলৰ যি পেপাৰ আছিল কেও আলোচনা কৰিম তোমালোকক মই এই কথাটোৱে কৈছো যে তোমালোকে প্ৰশ্নটোৰ নম্বৰ প্ৰতি লক্ষ্য ৰাখিবা যে কোৱেশ্চনটোৱে কিমান মাৰ্কছ বিচাৰিছে 1 নে 2 নে 3 যদি 1 লাইনত লিখিবা যদি 2 লাইনত যদি 3 লাইনত আগৰ আছিলে যে আমি এনেকৈ লিখিব লাগে যে দীঘল যিমান কৰ নম্বৰ দিব কিন্তু আজিকালি সব এনেকুৱা হৈ গল এপ্ৰপ্ৰিয়েট অসমীয়া হলো তোমালোকে পুৰা যেটো দৰকাৰী প্ৰশ্ন সুধে তাৰ উত্তৰহে দিবা তেতিয়া তোমালোকে মাৰ্কছ পাবা আৰু ইয়াৰ লগে লগে তোমালোকে মন কৰিবা যে তোমালোকৰ বানান যাতে ভুল নহয় কাৰণ চোৱা বহিখন যেতিয়া পৰীক্ষকে চাই তেওঁলোকে দেখিছে যে সৰু শব্দ এটা তোমালোকে ধৰা লিখিছা জহুদা তাতো তোমালোকে আকাৰ নিদিলা তেতিয়াও হয়তো মানে তেওঁলোকে বেয়া পায় পৰীক্ষকে আৰু কোৱেশ্চন নম্বৰ খেলিমেলিকে তেতিয়া বেয়া পায় তেওঁলোকে মন নগলে নিদিব পাৰে গতিকে তোমালোকে সৰু কথাবিলাকত যদি সাৱধান হোৱা তোমালোক নিশ্চয় কৃতকাৰ্য হ'বা তোমালোকৰ কাৰণে আৰু ভাল খবৰ আছে তোমালোক কৃতকাৰ্য হ'বই লাগিব যেহেতু ছাত্ৰীসকলে নিযুত মইনা আঁচনি পাবা তাৰো ভিডিঅ' দিয়া আছে মই আকৌ পিছত দিম যে তোমালোক কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে সাজু হোৱা আৰু যি ছাত্ৰ-ছাত্ৰী অসমীয়া বিষয় কম্পাৰ্টমেণ্টেল দিবা তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু সাবস্ক্ৰাইব কৰি থবা আৰু এটা লাইক কৰিবা থ্যাংক ইউ